নবজানী হাইকাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব কিন্তু বহুত ইণ্টাৰেষ্টিং হ'ব। সেইকাৰণে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট হ'ব। খেলি আছে আমি গৈ আছোঁ এতিয়া দগাঁৱলৈ। এইটো নুনি মই আজি প্ৰথম দেখিছো নুনি গছ। এইটো গছত নুনি লাগি আছে। এইটো কলাটো পকা এইটো এটা খাম প্ৰথম নুনি গছ দেখিছো আৰু আজি প্ৰথম খাম নেকি মই নুনি। খাইছো বাৰু মই খাইছো। আমাৰ তাত বান্দৰ পৰা নাথাকে। এডাল নুনি গছ আৰু তাই ইমান নুনি ছিঙিছে। দেচোন এটামান পকা আছে যদি কিয় ছিঙিছা তুমি এইবিলাক? আধা কেঁচাবোৰো খাবা নেকি? আমি এতিয়া উল্টা চাবলৈ আহিছো। আপোনালোককো দেখুৱাই আছো ৰ'ব। বিকিবনে এইবোৰ? বিকি থাকে নেকি? কেতিয়াৰ পৰা আপুনি কৰিছে এইটো? কেনেকে এটাত কেনেকে বিক্ৰী কৰে? এটাত 500কে দিয়ে। এটাত 500কে বিক্ৰী কৰে ন? আৰু খাবলৈ কি কি দিয়ে? খাবলৈ ভাত আৰু চোৱা চিতা কোনে কৰে? মই আকৌ মানুহজনে ঘাঁহ আনি দিয়া চাফ চিকুণ কৰি আকৌ ঘাঁহ দিওঁ। ৰাতিপুৱা চাফা কৰিছিলো গোটেই লেতেৰা কৰি দিয়ে আৰু গোটেই গাঁত খান্দি দিছে নহয়। গাঁত খান্দি দিছে। দেখিছে ইমান ধুনীয়া ধুনীয়া গোটেইকেইটা ৰেবিট আছে। আৰু কোনোবাই কিনিব বিচাৰিলেও ইয়াৰ পৰা কিনি লৈ যাব পাৰে ৰেবিট। তেওঁলোকে ইয়াৰ পৰা ৰেবিট বিক্ৰী কৰিব। আৰু এইফালে থৈ দিছে খাবৰ কাৰণে ঘাঁহ কাটি আনি থৈ দিছে। ক'ৰ পৰা কাটি আনিছে? কাজিৰঙা বিলৰ পৰা নে? মানে সেই বিলৰ ফালৰ পৰা? ৰবা তোমাক দিম ৰ। তুমি এনেকে ধৰি থাকা। বকা চাপা মাৰি নুঠাবা দেই। এনেকে ধৰি থাকা এনেকে ধৰি থাকা এনেকে ধৰি এনেকে মম কৰি তুমি লোৱা কেট নিচিনা লোৱা। একো নকয় নাচুৰে। এনেকে ধৰক তুমি হাতখন এৰি দিয়াচোন। মই লগাই দিম নহয়। তুমি ৰবা পেটত দি দিম নহয়। এনেকে থাকিব। কোনোবাই কিনিব বিচাৰিলে তেওঁলোকে বিক্ৰী কৰিব আহি কিনি লৈ যাব পাৰে। নকৰি দুখ পাব। কাণখনত ইমান জোৰে হেঁচা মাৰি ধৰিছে ৰিধি। ধৰিলে কামুৰি দিব। ৰেবিটৰ এয়া আছে কাজিৰঙাৰ দগাঁৱত। কাজিৰঙাৰ দগাঁও এডোখৰ কি পৰে? আমাৰখন দুমজান। কাজিৰঙা দুমজানত আছে।
ৰাস্তাটো ইমান ধূলি দেখিছে না, গাড়ী এখন গ'লে একেবাৰে বগা কৰি থৈ গ'ল। আমি আৰু ধুনীয়া, মই মাস্কখন খুলিবই নোৱাৰো, মানে ইমানে ধূলি, মাস্কখন খুলিব নোৱাৰো। আৰু ইমানে ধুনীয়া জেগা এডোখৰলৈ গৈ আছো। ধুনীয়া জেগা এটা নহয়, 2-3টামান আছে। ৰাস্তাটো দেখিলে গম পোৱা যায় কিমান ধুলি। এইটো পকা নহয় কিয়, মানে এইটো নদীলৈ যোৱা ৰাস্তা। আমাৰ মেইন ৰাস্তাটো সেই তাতে এৰি আহিছো, এইফালে মেইন ৰাস্তাটো একদম এইটো তাত এৰি আহিছো। আৰু এইটো ফাটি পেলাই মানে নেশ্যনেল পাৰ্কৰ নদীলৈ যোৱা ৰাস্তা, সেইটো কাৰণে ৰাস্তাটো পকা নহয়, পথাৰৰ মাজৰ ৰাস্তা। কাঢ়িব লাগে বহুত, কিন্তু জেগাখিনি খুব ধুনীয়া। আৰু এইখিনি যেতিয়া বাৰিষা হৈ যায়, বৰষুণ যেতিয়া হৈ যায় বাৰিষা কালত, এইখিনি গোটেই ডুবি যায়, পুৰা পানী হৈ যায়। ছানছেট সময় হৈ গৈছে, এতিয়া বাজিছে 5টা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু চাই কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট বক্সত নিশ্চয় জনাব, ভাল লাগিব। জেগালৈ গৈ আছো, সেই জেগাটোত আকৌ আপোনালোকক লগ পাই আছো। আহি থাকক আমাৰ লগত, মানে মোৰ লগত। এইখন হৈছে ডিফলু নদী, আৰু তাৰ একেবাৰে কাষতে লাগি আছে এখন নেশ্যনেল পাৰ্ক, একেবাৰে লগতে। আৰু এইকেইটা হৈছে হাইলেণ্ড, এইটো এটা হাইলেণ্ড, সেইটো এটা হাইলেণ্ড। যেতিয়া পানী হয় ইয়াতে সোনকালে পানী হৈ যায়, আৰু তেতিয়া মানে ইয়াতে হাইলেণ্ডকেইটাত উঠি থাকিব পাৰে। দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া। আৰু এটা সময় আছিলে আমি ইয়াত পিকনিক খাইছিলোঁ, কিন্তু এতিয়া সেইবোৰ সময়ো নাই, পৰিস্থিতিও নাই, এতিয়া আৰু পিকনিক খোৱা দিনো নাই, এতিয়া নোৱাৰোঁ। কিন্তু মাহঁতে আহি খাইহি ইয়াতে পিকনিক। আৰু তাৰ একেবাৰে লগতে লাগি আছে ওৱান হৰ্ণ ৰাইনো। এতিয়া আমি ইয়ালৈ যাম, এতিয়া ইয়াত সোমাই যাওঁ, পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে পৰিৱেশটো কিমান ধুনীয়া, বগৰী গছ, ছাইডত খেতি। আৰু এয়া হৈছে কেম্পটোৰ মালিক। কেম্পটোৰ মালিক হয় আমাৰ দাদা গোলাপ শইকীয়া। নমস্কাৰ, সকলোকে আগন্তুক বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। আমি কেম্প ওৱান ৰাইনোৱে এইটো কমপ্লিট কেম্পিং ছেটআপ হয়। ইয়াতে থাকিবলৈ টেণ্ট আছে, ছিংগল টেণ্ট আছে, ডাবুল আছে, একেলগে 4জনৰ পৰা 6জন হ'ব পৰা টেণ্ট আছে। খোৱা বোৱা আৰু সৰু ব্যৱস্থা আছে, লগতে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী চব আমি প্ৰভাইড কৰোঁ। আপোনালোকৰ পৰা কৰে ন? হয়। আৰু পৰিৱেশটো বহুত ধুনীয়া, মানে ইয়াতে একেবাৰে ফ্ৰেছ চব্জি খাবলৈ পাব। আমি মানে একেবাৰে ইকো ফ্ৰেণ্ডলি কৰিছোঁ। আৰু চবতকৈ ডাঙৰ কথা, বৰ্তমান ৰঙালাও, তাৰপিছতে কণ বিলাহী, বেঙেনা, কচু থুৰ আৰু বেঙেনা এইবিলাক লাগি আছে, জাতিলাও লাগি আছে। এইখিনি নিজে ছিঙি পেলাই খাব পৰাৰ ইয়াত ব্যৱস্থা আছে। নিজে ধুনীয়াকৈ ছিঙি একেবাৰে ফ্ৰেছ। আৰু কেনেকৈ আহিব লাগিব কৈ দিয়কচোন অকণমান। কাজিৰঙাৰ যিটো মেইন পইণ্ট, কাজিৰঙাৰ মেইন পইণ্ট বুলি ক'লে কঁহৰা চাৰিআলি বুজায়। কঁহৰা চাৰিআলিৰ পৰা একজেক্টলি 6 কিলোমিটাৰ আমাৰ ইয়ালৈ। আমাৰ ইয়াত গুগল মেপত ওৱান হৰ্ণ ৰাইনো কেম্প বুলি আছিলে, চাৰ্চ কৰিলে লৈ আহিব ইয়ালৈকে। আৰু আপোনালোকে মানে বছৰটো কিমান দিনৰ পৰা কিমান দিন? আমি অক্টোবৰ টু এপ্ৰিললৈকে থাকোঁ। তাৰপিছতে মানে এপ্ৰিলৰ বৰষুণ জাক আহিলে আৰু আমি বন্ধ কৰোঁ, কাৰণ আমাৰ ৰাস্তাটো বেয়া হৈ যায়। নদীৰ পাৰৰ ৰাস্তা। আৰু মানে ইয়াতে ৰাতি মানে চিকিউৰিটিৰ কিবা ব্যৱস্থা আছে? 110% চিকিউৰিটি। আমাৰ ইয়াতে চ'লাৰৰ পাৱাৰ ফেঞ্চিং আছে, সেইটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অনুমতি লৈ লগাইছোঁ। ইয়াতে একো জীৱ জন্তু সোমাব নোৱাৰে। আৰু আপোনালোকে এটা কথা মানে বিশ্বাস কৰিব পাৰে, ইয়াতে 3,500 মানুহ থাকি গৈছে অলৰেডি। থাকি গৈছে ন? পৰিৱেশটো খুব ধুনীয়া, আপোনালোকে আহিব পাৰে, এনজয় কৰিব পাৰে, মানে পিকনিক খাব পাৰে। এটা বহুত ধুনীয়া পৰিৱেশ। এইটো ডাইনিং। চবতকৈ ডাঙৰ কথা লগতে মানে ইয়াত খাব পৰাকৈ খেতিও কৰি থৈছে। অকণমান খেতিখিনি আপোনালোকক পৰিৱেশটো দেখাওঁ। এইফালে এয়া কাৰেণ্ট দি থৈছে নেকি, এই তাৰবোৰত কাৰেণ্ট, তাৰমানে একেবাৰে লগতে যিহেতু পাৰ্কখন আছে, পাৰ্কখনৰ কাৰণে ইয়াতে জীৱ জন্তু আহে, সেইকাৰণে তেওঁলোকে কাৰেণ্টৰ ব্যৱস্থা কৰি থৈছে। ইয়াতে গোটেই ৰঙালাও আৰু কিবা কিবি খেতি কৰি থোৱা আছে, ইয়াত সোমাই যাব নোৱাৰোঁ, নোসোমাওঁ। খুব ধুনীয়া পৰিৱেশ। এইটো ধনেশ কটেজ, এইটো সোমাই আছে।
কটেজকেইটা আটাইকেইটাৰে নাম দিয়া আছে। এইটো ধনেশ কটেজ। পৰিৱেশটো দেখিছে কি ধুনীয়া। ঢেৰা কটেজ, ঢেৰা কটেজ নহয়। ৰুমধান কি ধুনীয়াকে লাগি আছে। ৰুমধান ডাঙৰে হ'ল দেখোন। বান্দৰ চান্দৰ নাই ন? কিহে পাত খাইছে যে কিহে? জিলমিল শাক হয়, এটা জিলমিল শাক। মানে গছেই হৈছেগে জিলমিলৰ। ৰিধি কোচত লৈ লৈ আমি খোজকাঢ়ি গৈ আছো। ৰিধিৰ খোজকাঢ়ি ভাগৰ লাগিছে, সেইকাৰণে মোৰ কোচত উঠি দিলে। চিঞৰে বাপৰে। এতিয়া আমি কেম্পকেইটাৰ পৰা আহি আছো আৰু ঘৰলৈ গৈ আছো। মানে পথাৰৰ নিচিনা ৰাস্তাতে যাব লাগিব, নদীৰ পাৰৰ জেগা যে। খোজকাঢ়ি গৈ এতিয়া ৰাস্তাত উঠি তাৰপাছত গাড়ীত উঠি দিম আৰু। অকণমান ভাগৰ লাগিছে আৰু লগতে ৰিধিক লৈ আছো, তাৰ কাৰণেও আৰু বেছি ভাগৰ লাগি গৈছে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।